নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে গৰম হৈছে বিটিআৰৰ ৰাজনীতি। নিৰ্বাচনী প্ৰচাৰ চলাই নৱকুমাৰ শৰণীয়াই বৃহৎ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী কৰা পৰিলক্ষিত হৈছে। দৰং উদালগুৰিত এইবাৰ নিৰ্বাচনত বড়ো ভোট লাভ নকৰে বিজেপিয়ে। বিপিএফে ভোট লাভ কৰিলেও সেই ভোট কটা যাব বিজেপিৰ। 1,50,000তকৈও অধিক ভোটত জয়ী হোৱাৰ আশা গণসুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াৰ। আজি যেটো সিনাৰিও আপোনালোকে দেখিব যে নমিনেশনলৈকে মোটামুটি ভোটবিলাক প্ৰায় পেলাইছে হৈ যাব। আর সেই হিসাবত আমি তো ভাবো যে কোকৰাঝাৰত সেকেন্ড থাৰ্ডৰ কাৰণে ইপিপিএল বিপিএফৰ মাজত কণ্টেষ্ট হ'ব, কিন্তু প্ৰথমৰ কাৰণে নৱসেনাৰ লগত মুঠেও কণ্টেষ্ট নহয়। ইয়াত কমসে কম 1.5 লাখৰ ওপৰত মাৰ্জিন থাকি যাব। আৰু তেওঁলোকে মানে কি কয়, তেওঁলোকে যেটো আগৰ 19ৰ যেটো এডভান্টেজ আছিল সেই এডভান্টেজটো এইবাৰ নাপাব। সেটো হ'ল কোকৰাঝাৰত যে শান্তি যাতে স্থায়ীভাৱে প্ৰতিষ্ঠা হয়, এই যে মানুহৰ যি ভয়ংকাৰ কিছু হ'লেও এতিয়াও আছে, সেইখিনি যাতে দূৰ হয়। আৰু বিশেষভাৱে আমি কোকৰাঝাৰত যাতে কোনো ধৰ্মৰ নামত জাতিৰ নামত যাতে কি কয় তাত ৰাজনীতি নহয়। আমি বিচাৰোঁ সকলোৱে নিজৰ নিজৰ ইস্যুবিলাক লৈ ইলেকশ্যন খেলক। গতিকে আমি এটা মিছন লৈ কেনে তাৰ ভিতৰত আমি গোটেই পলিচি এজেণ্ডা লৈ আহিছোঁ। আৰু এই পলিচি এজেণ্ডাখিনি আহি থকাৰ দিনা আমাৰ চৰকাৰ হ'লে আমি নিশ্চিতভাৱে ইমপ্লিমেণ্ট কৰিম। বিদেশী চৰকাৰ যদি সুকীয়াকৈ আমি ল'ব পাৰোঁ, আপোনালোকে দেখিব যে এতিয়া যিখিনি তাতকৈ বহুত বেছি